তিনিটা প্ৰজন্ম নাথাকিলে কোনো অজনজাতি লোকে মাটি দখল কৰিব নোৱাৰিব। তিনিটা প্ৰজন্ম অসমত নাই যোনে আইনমতে অসমীয়া মানুহ যোনে আইনমতে মাটিৰ বসুন্ধৰা মতে মাটি পাব যোগ্য। ভিজিআৰ আৰু পিজিআৰৰ মাটিত শীঘ্ৰেই চলোৱা হ'ব সাৰ্ভে। যে ভিজিআৰ পিজিআৰত এটা সম্পূৰ্ণ আমি সাৰ্ভে কৰিব লাগে। সাৰ্ভেৰ বাবে সাজু কৰা হ'ব তালিকা। মই গোটেই অসমৰ ভিজিআৰ পিজিআৰ আৰু ট্ৰাইবেল বেল্ট এণ্ড ব্লকত বিশেষকৈ সেন্সিটিভ জাগাত সংবেদনশীল জাগাত বহি থকা মানুহখিনিৰ এটা তালিকা বনাব কৈছো। পিছত কাকো ভিজিআৰ আৰু পিজিআৰৰ ভূমি অধিগ্ৰহণ কৰিবলৈ দিয়া নহ'ব। সন্দেহজনক লোকে মাটি দখল কৰি থকা লোকৰ বিৰুদ্ধে চলিব তীব্ৰ অভিযান। আইনমতে ভিজিআৰ আৰু পিজিআৰৰ মাটিত আৰু ট্ৰাইবেল বেল্ট এণ্ড ব্লকত থাকিব নোৱাৰে কোনো। ৰাজ্যত অব্যাহত আছে অবৈধ বেদখলকাৰীৰ উচ্ছেদ অভিযান। শিলহকুৰ পিছতে গোৱালপাৰাতো ইতিমধ্যে শেষ হৈছে প্ৰথম পৰ্যায়ৰ উচ্ছেদ অভিযান আৰু অতি শীঘ্ৰেই আৰম্ভ হ'ব গোৱালপাৰাত দ্বিতীয় পৰ্যায়ৰ উচ্ছেদ অভিযান। তাৰ মাজতে এতিয়া মাটি বাৰীৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। ভিজিআৰ পিজিআৰ আৰু বেল্ট এণ্ড ব্লকত থকা লোকসকলৰ ওপৰতো চলিব নেকি উচ্ছেদ অভিযান। তিনিটা প্ৰজন্ম নাথাকিলে কোনো অজনজাতি লোকে মাটি দখল কৰিব নোৱাৰিব। ভিজিআৰ আৰু পিজিআৰৰ মাটিত অতি শীঘ্ৰেই চলোৱা হ'ব সাৰ্ভে আৰু তাৰ বাবে ইতিমধ্যে তালিকা প্ৰস্তুত কৰিছে জিলা প্ৰশাসনে। ভিজিআৰ আৰু পিজিআৰৰ মাটিত সন্দেহজনক লোকে বসবাস কৰি আছে। কাকো ভিজিআৰ আৰু পিজিআৰৰ ভূমি অধিগ্ৰহণ কৰিবলৈ দিয়া নহ'ব। সন্দেহজনক লোকে মাটি দখল কৰি থকা লোকৰ বিৰুদ্ধে এতিয়া চলিব তীব্ৰ অভিযান। ট্ৰাইবেল বেল্টৰ মাটি দখল কৰি আছে কিছু সন্দেহজনক লোকে। আইনমতে ভিজিআৰ পিজিআৰৰ মাটিত আৰু ট্ৰাইবেল বেল্ট এণ্ড ব্লকত থাকিব নোৱাৰিব কোনো সন্দেহজনক লোক আৰু তাৰ বাবে এতিয়া কঠোৰ হৈ পৰিছে ৰাজ্য চৰকাৰ। আমি লখিমপুৰত দেখিছো বা লক্ষীপুৰত দেখিছো যে এইবিলাক ঘটনা য'ত হৈছে তাৰ কাষত যিখিনি মানুহ আছে তেওঁলোকে হয় ট্ৰাইবেল বেল্ট এণ্ড ব্লকত আছে নহলে ভিজিআৰ পিজিআৰত আছে। তেওঁলোকে নিজৰ থকাটোৱে অনৈতিক। তেওঁলোকে আইনমতে ভিজিআৰ পিজিআৰৰ মাটি দখল কৰি থাকিব নোৱাৰে বা ট্ৰাইবেল বেল্ট এণ্ড ব্লকত থাকিব নোৱাৰে। আনকি আপোনালোকে দেখিছে যে বিধানসভাত সিদিনাখন বিৰোধী দলপতিও কৈছে, তেওঁ এটা চন কৈছে, সেই চনৰ পিছত তেনেকুৱা মানুহ তাত দখল কৰি মাটি দখল কৰি থাকিব নোৱাৰে। গতিকে মই গোটেই কেইজন আয়ুক্তক এইটো নিৰ্দেশ দিছো যে ভিজিআৰ পিজিআৰত এটা সম্পূৰ্ণ আমি সাৰ্ভে কৰিব লাগে। যিমান মানুহ যোন তিনিটা প্ৰজন্ম অসমত নাই যোনে আইনমতে অসমীয়া মানুহ যোনে আইনমতে মাটিৰ বসুন্ধৰা মতে মাটি পাব যোগ্য, তেওঁলোকক বাদ দি যিসকলে ভিজিআৰ পিজিআৰত বহি আছে আৰু যোন আমাৰ থলুৱা অসমীয়া মানুহ নহয়, খিলঞ্জীয়া জনজাতি মানুহ নহয়, খিলঞ্জীয়া OBC নহয়, ST নহয়, শিডুল কাষ্ট নহয় বা আমাৰ থলুৱা অসমীয়া নহয় তিনিটা প্ৰজন্মৰ, মই গোটেই অসমৰ ভিজিআৰ পিজিআৰ আৰু ট্ৰাইবেল বেল্ট এণ্ড ব্লকত বিশেষকৈ সেন্সিটিভ জাগাত সংবেদনশীল জাগাত বহি থকা মানুহখিনিৰ এটা তালিকা বনাব কৈছো। পিছত আমি আইনৰ সহায় লৈ আমি যি ধৰণে আইনী ব্যৱস্থা ল'ব লাগে আমি ল'ব পাৰিম। নিউজ ডেস্ক এনি টক্স। এনি টক্স, সতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থত।